আজিৰ দিনত দুই পক্ষৰ তাল সমানে বাজিছে। মই কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বাকযুদ্ধৰ কথা। ভেদিক নিউমৰলজিৰ কুণ্ডলীত কিছু তথ্য পোৱা গৈছে, কিছু সাদৃশ্য আছে তেওঁলোকৰ কুণ্ডলীত, সেই সাদৃশ্যখিনি কম, কিন্তু তাৰ পূৰ্বে কওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাক্ৰমৰ কথা। তাৰপিছত গৌৰৱ গগৈৰ প্ৰসংগ আমি কম। গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথাৰ কটাকটি আৰু বিভিন্ন বিষয়, যিবোৰ বিষয় উত্থাপন হৈছে সেইখিনি আমাৰ এই ভিডিঅ'ত নকওঁ বাৰু। কিন্তু যিটো পৰাক্ৰম আমি দেখিবলৈ পাইছোঁ দুই পক্ষৰ, সেই পৰাক্ৰমৰ বহুখিনি বৈশিষ্ট্য আছে। প্ৰথমে আমি অসমৰ মুখ্যমন্ত্ৰীৰ কথা যদি কওঁ, মুখ্যমন্ত্ৰীগৰাকীৰ কুণ্ডলীৰ বিশ্লেষণ পূৰ্বেও কৰিছিলোঁ। বহুকেইটা বিশেষ বিশেষ দিশ আছে তেওঁৰ কুণ্ডলীত। বহুত শক্তিশালী কুণ্ডলী হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কুণ্ডলীখন। সেই কুণ্ডলীত পোৱা তথ্য অনুসৰি বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ যি মহাদশা চলিছে, সেই মহাদশা হৈছে বুধৰ মহাদশাত বুদ্ধি উদয় হয়, নতুন নতুন কথা চিন্তা কৰিব পৰা শক্তি আহে, উদ্ভাৱনী শক্তি বৃদ্ধি পায়, ক্ৰিয়েটিভিটি মানে সৃষ্টিশীলতা বৃদ্ধি পায়, আৰু বিভিন্ন বিষয়ত ভিতৰলৈকে সোমাব পৰা ক্ষমতা আহি যায়। আতি গুৰি মাৰি ব্যাখ্যা বুলি যে আমি কওঁ, সেই আতি গুৰি মাৰি ব্যাখ্যা কৰিব পৰা সেই গুণটো আহি যায়। সেয়েহে বহুত সূক্ষ্মৰ পৰা সূক্ষ্মলৈকে বিশ্লেষণ কৰিব পৰা ক্ষমতাৰ অধিকাৰী হৈ গৈছে হিমন্ত বিশ্ব শৰ্মা। সমান্তৰালভাৱে তেওঁৰ যিটো অন্তৰ্দশা চলিছে সেইটো হৈছে বৃহস্পতিৰ। মানে সকলো মিলি হিমন্ত বিশ্ব শৰ্মাৰ কুণ্ডলীখন 2029লৈকে ভাল বুলি মই ইয়াৰ পূৰ্বৰ সম্প্ৰচাৰত সদৰি কৰিছিলোঁ। তাতে আকৌ ৰুট 1 ডেষ্টিনি 1, ৰুট 1 ডেষ্টিনি 1 সবাতোকৈ ভাল কুণ্ডলী বুলি আমি কওঁ ভেদিক নিউমৰলজিত। কাৰোবাৰ কেৱল ৰুট 1 হ'লেই নহ'ব, যদি ডেষ্টিনিও যদি 1 নহয় তেনেহ'লে কেৰিয়াৰত খেলি মেলি হ'ব পাৰে, যদি মাল্টিপল 1 হৈ যায়, বেছি 1ৰ সংখ্যা যদি কুণ্ডলীত বাঢ়ি যায়। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত কেৰিয়াৰ গ্ৰ'থ হৈছে, কেৰিয়াৰত উন্নতি হৈছে, কাৰণ তেওঁৰ যিটো ৰুট নাম্বাৰ হৈছে সেইটো 1 হোৱাৰ সমান্তৰালকৈ তেওঁৰ ডেষ্টিনি নাম্বাৰ 1 হয়, মানে গোটেইখিনি হিচাপ কৰিলে এই এক সংখ্যাটোতেই মিলিত হৈ গৈ, যাৰ ফলতে তেওঁৰ কেৰিয়াৰ বহুত বেছি ভাল, আৰম্ভণিৰ পৰা এতিয়ালৈকে কেৰিয়াৰত উন্নতি কৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু বহুত আছে, মুখত ক'ব পৰা সাহস নাই, কিন্তু পেটে পেটে একাংশই তেওঁক বেয়া পায় বা বেয়া কৰিবলৈ চেষ্টা কৰে। আচৰিত ধৰণে সেই শত্ৰুৱে একো কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ, কাৰণ তেওঁৰ কুণ্ডলীখনত আপোনালোকে যদি মন কৰে, এতিয়া 3119, ইফালে 9ৰ তলত 5 আছে, বৰ্তমান বুধৰ মহাদশা চলি আছে, আমি কৈছোঁ বুধৰ নাম্বাৰ হৈছে 5, 11 অৰ্থাৎ ৰুট 1 ডেষ্টিনি 1 লগত 9 আছে। তেওঁ প্ৰেক্টিকেল হয়, বহুত প্ৰেক্টিকেল হোৱাৰ লগতে তেওঁৰ খঙো বহুত আছে, খংটো সময়ে সময়ে তেওঁৰ প্ৰকাশো পায়, কিন্তু তেওঁ মানৱতাৰ নাম্বাৰ লৈ আহিছে, হিউমেনিটিৰ নাম্বাৰ 9 নাম্বাৰটো আছে, শত্ৰু যদিও আছে, কিন্তু তেওঁৰ 9 নাম্বাৰটো মংগলৰ নাম্বাৰটো পজিটিভ হৈ থকাৰ বাবে শত্ৰুৱে তেওঁক একো হানি বিঘিনি ঘটাব পৰা নাই এতিয়ালৈকে। আৰু তেওঁৰ ক্ষেত্ৰত তেওঁৰ কুণ্ডলীখন সদৰ্থক, কাৰণ তেওঁ জীৱনত লাক্সাৰিও পাইছে, শুক্ৰৰ নাম্বাৰ 6 আছে, 3ৰ তলত চাওক। আকৌ তেওঁ পপুলাৰিটিও পাইছে, কাৰণ 6ৰ তলত 2 নম্বৰ আছে, চন্দ্ৰৰ নাম্বাৰ, যিটোৱে তেওঁক বহুত বেছি, কাৰণ 2 পজিটিভ হৈ আছে, ছিংগল 2 আছে, তেওঁক বহুত বেছি পপুলাৰিটি দিছে, বহুত বেছি জনপ্ৰিয় কৰিছে, আৰু বহুতে তেওঁক কাষৰ পৰা পায়, তেওঁৰ সেই ভাইব্ৰেশ্যনটো ফিল কৰে, অৰাটো ফিল কৰে। আৰু হিমন্ত বিশ্ব শৰ্মাই দুপদ্ৰৱে উন্নতি কৰি থাকিবলৈ সক্ষম হৈছে। 2029লৈকে এই ভাল দিনটো থাকিব, তাৰ পৰৱৰ্তী বিশ্লেষণ আমি কৰা নাই, পৰৱৰ্তী উত্থান পতন হয়তো পৰৱৰ্তী সময়ত দেখা পাব পাৰে। যি কি নহওক, বৰ্তমান সময়খিনিত হিমন্ত বিশ্ব শৰ্মাৰ বাকপটুতা বৃদ্ধি পাইছে, কাৰণ মহাদশা বুধৰ চলি আছে, ইতিমধ্যে কৈছোঁ 5 নম্বৰৰ, আৰু অন্তৰ্দশা বৃহস্পতিৰ চলি আছে 3 নম্বৰৰ। আৰু সেইফালৰ পৰা চাব গ'লে হিমন্ত বিশ্ব শৰ্মাৰ যিমান শত্ৰু আছে, সেই শত্ৰুবোৰে হাজাৰ চেষ্টা কৰিও এই বছৰ এই নিৰ্বাচনত বিশেষ এটা তেওঁক ক্ষতি কৰিব নোৱাৰে। অৱশ্যে 2027 ফেব্ৰুৱাৰীৰ পাছত তেওঁৰ মানি মিছমেনেজমেণ্ট হ'ব পাৰে, টকা বহুত খৰচ হোৱাৰ যুগ আহিব হিমন্ত বিশ্ব শৰ্মাৰ। এনেও তেওঁৰ ৰুট 1 ডেষ্টিনি 1 টকা খৰচ কৰাটোৱে বুজায়, তেওঁৰ দ্বাৰা বহুত টকা খৰচো হৈ যায়, বহুত পইচা বহুত টকা বিভিন্ন কামত তেওঁক খৰচ কৰিবলগীয়া হৈ যায়। যদিও তেওঁৰ কেৰিয়াৰ পজিটিভ, নম্বৰ 1 কিন্তু সেই নিগেটিভিটিটো তেওঁৰ জীৱনলৈ আনে,
অযথা কিন্তু ব্লেমো লাগে তেওঁৰ জীৱনত কেতিয়াবা কেতিয়াবা বিভিন্ন সময়ত লাগিছে অসমৰ মানুহে জানে সেই ব্লেমটো বিভিন্ন সময়ত লাগি আহিছে আৰু বিভিন্নজনে সেই ব্লেম তেওঁক দি থাকে কাৰণ মাল্টিপল ওৱান আছে যদিও কেৰিয়াৰত তেওঁৰ ভাল মাল্টিপল ওৱান কাৰণ ডেষ্টিনি ওৱান কাৰণত কিন্তু বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ উত্থান পতনৰ তেওঁ সন্মুখীন হৈ আহিছে ব্লেম বা এনেকুৱা ধৰণৰ বিষয়বস্তুৰ ক্ষেত্ৰত বাকী তেওঁৰ কুণ্ডলীখন বহুত শক্তিশালী কুণ্ডলী বহুত ভাল কুণ্ডলী আৰু শত্ৰু আছে যদিও শত্ৰুৱে একো হানি বিঘিনি কৰিব নোৱাৰে কাৰণ মংগল নম্বৰ 9 তেওঁৰ ক্ষেত্ৰত পজিটিভ হৈ আছে আৰু এই বছৰ যদি আমি চাবলৈ যাওঁ পূৰ্বৰ সম্প্ৰচাৰটো কৈছিলোঁ যে বিজেপিৰ অনুকূল অলপ পৰিৱেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই হ'ব যদিও তেওঁ কিছুমান কথাত অলপ জিভা পিছল খোৱাৰ দৰে হ'ব পাৰে কিন্তু তেওঁৰ দ্বাৰা বিজেপিৰ এই নিৰ্বাচনত লাভ হোৱাৰহে বা অনুকূল পৰিৱেশ হোৱাৰহে যোগ আছে মানে বিজেপিয়ে পুনৰ শাসনৰ ক্ষমতা অধিকাৰ বা শাসনৰ ক্ষমতা নিজৰ হাতলৈ অনাৰ হয়তো যোগ থাকিব পাৰে তেনেধৰণৰ ইংগিত এই কুণ্ডলীখনে দেখাই দিছে তাৰ বিপৰীতে গৌৰৱ গগৈৰ কথা যদি কওঁ আমি গৌৰৱ গগৈৰ ৰুট 4 ডেষ্টিনি 6 ৰুট 4টোৱে হৈছে ৰাহুৰ নাম্বাৰ আৰু ৰাহুৰ নাম্বাৰে ৰাহুৱে আমি জানো ৰাহুৱে মানুহক বিভিন্ন ধৰণে দৌৰাব পাৰে ঘূৰাব পাৰে বুদ্ধি ভ্ৰষ্ট কৰিব পাৰে ৰাহুৰ নাম্বাৰ গৌৰৱ গগৈ লৈ আছে আৰু সেই ফালৰ পৰা চাবলৈ গ'লে গৌৰৱ গগৈ ৰাহুৱে অলপ আহুকালৰ সৃষ্টি কৰিলেও বাকী কুণ্ডলীখন কিন্তু তেওঁৰ বৰ্তমান সময়ত ভাল তেওঁৰ ঠিক হিমন্ত বিশ্ব শৰ্মাৰ কুণ্ডলীৰ দৰেই অনুৰূপ কুণ্ডলী কিছু কিছু ক্ষেত্ৰত অলপ খালি উলুটা হৈ গৈছে মানে যেনেধৰণে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত বৰ্তমান মহাদশা বুধৰ চলি আছে আৰু অন্তৰ্দশা বৃহস্পতিৰ চলি আছে ইয়াত আকৌ উলুটা হৈছে গৌৰৱ গগৈৰ ক্ষেত্ৰত মহাদশা বৃহস্পতিৰ চলি আছে আৰু অন্তৰ্দশা বুধৰ চলি আছে 3 আৰু 5 এই দুইটা নাম্বাৰ মহাদশা বৃহস্পতিৰ অন্তৰ্দশা বুধৰ আৰু দুটা দিশৰ পৰা চাবলৈ গ'লে গৌৰৱ গগৈৰ কুণ্ডলীখন বহুত সদৰ্থক কুণ্ডলী এই বছৰটো এতিয়ালৈ ছেপ্টেম্বৰলৈকে গণিছোঁ আমি মানে নিৰ্বাচনৰ এই সময়খিনিত গৌৰৱ গগৈৰ কুণ্ডলী ভাল দিশেৰে গতি কৰি আছে গৌৰৱ গগৈৰো নম্বৰ 9 আছে নম্বৰ 9 হৈছে হিউমেনিটিৰ নম্বৰ গৌৰৱ গগৈৰো বহুত শত্ৰু কিন্তু নম্বৰ 9 পজিটিভ যাৰ ফলত গৌৰৱ গগৈক শত্ৰুৱে বৰ বিশেষ একো অনিষ্ট সাধন কৰিব নোৱাৰে গৌৰৱ গগৈৰো নম্বৰ 6 আছে অৰ্থাৎ লাক্সাৰী তেওঁ জীৱনত পাইছে আৰু পাই থাকিব গৌৰৱ গগৈৰো নম্বৰ 2 আছে অৰ্থাৎ গৌৰৱ গগৈয়েও বিপুল জনপ্ৰিয়তা অৰ্জন কৰিব আৰু জনপ্ৰিয়তা ইতিমধ্যে অৰ্জন কৰিছে আৰু আগন্তুক দিনত জনপ্ৰিয়তা লাভ কৰিব কিন্তু ৰাহু আছে ৰুট নম্বৰ যেহেতু 4 হয় ৰাহুৱে আহুকালৰ সন্মুখীন কৰাই থাকিব গৌৰৱ গগৈক নম্বৰ 8 আছে 8 আৰু 4 গৌৰৱ গগৈৰ ক্ষেত্ৰত অলপ নিগেটিভ 8 শনিৰ নম্বৰ হয় আৰু শনিও গৌৰৱ গগৈৰ ক্ষেত্ৰত বৰ্তমান নিগেটিভ স্থিতিত আছে আৰু সেয়েহে শনিৰ প্ৰতিকাৰবোৰ গৌৰৱ গগৈ কৰা দৰকাৰ ৰাহুৰ প্ৰতিকাৰো গৌৰৱ গগৈ কৰা দৰকাৰ এই দুইটা দিশ বাদ দি বাকী সকলো শক্তিশালী কুণ্ডলী গৌৰৱ গগৈৰ ক্ষেত্ৰতো বৈদিক নিউমেৰলজিৰ অধীনত আমি এইখিনি কথা কৈছোঁ আৰু বৰ্তমান সময়খিনিত গৌৰৱ গগৈৰো ভাল চলি আছে হিমন্ত বিশ্ব শৰ্মাৰো ভাল চলি আছে সেয়েহে কাটে কাটাকাৰ মই ইয়াৰ পূৰ্বৰ সম্প্ৰচাৰত কৈছিলোঁ যে যদিও হিমন্ত বিশ্ব শৰ্মাৰ কুণ্ডলীখন বেছি শক্তিশালী গৌৰৱ গগৈৰ তুলনাত কাৰণ গৌৰৱ গগৈৰ যেনেধৰণে ৰাহু আৰু শনিৰ খেলিমেলিবোৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ কুণ্ডলীত কিন্তু ৰাহু আৰু শনিৰ খেলিমেলিবোৰ নাই কিন্তু গৌৰৱ গগৈ প্ৰত্যাহ্বান যে আনিব সেইটো মই পূৰ্বৰ সম্প্ৰচাৰত বাৰে বাৰে সদৰি কৰিছিলোঁ আৰু এতিয়া গৌৰৱ গগৈয়ে কিছু পৰিমাণে হ'লেও প্ৰত্যাহ্বান আনি আছে কথাৰ কটাকটিৰ ক্ষেত্ৰতে হওক বা যিবোৰ প্ৰসংগ বৰ্তমান উত্থাপন হৈ আছে সেই প্ৰসংগবোৰত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰতে হওক গৌৰৱ গগৈৰ কুণ্ডলীখনো বহুত শক্তিশালী কুণ্ডলী আৰু অতি সদৰ্থক কুণ্ডলী ৰাহু আৰু শনিক বাদ দি কিন্তু তাৰ বাহিৰে সদৰ্থক কুণ্ডলী হ'লেও এইবাৰ কিন্তু মই পুনৰ কওঁ অনুকূল বিজেপিৰ পক্ষতে নিৰ্বাচনী প্ৰেক্ষাপটটো অৱশ্যে কংগ্ৰেছে বৃহৎ প্ৰত্যাহ্বান গৌৰৱ গগৈৰ নেতৃত্বতে আনিবলৈ সক্ষম হ'ব আৰু আওপকীয়াকৈ বিভিন্নজনে সদৰি কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পাছত হয়তো গৌৰৱ গগৈয়ে সেইখন আসন অলংকৃত কৰিব পাৰে ইয়াৰ বিভিন্নজনৰ মতামতে সেইফালৰ পৰা চাবলৈ গ'লে দ্বিতীয়জন ব্যক্তি হয়তো নোলাব মানে হিমন্ত বিশ্ব শৰ্মা তাৰ পাছতে গৌৰৱ গগৈ তাত আৰু অন্য কোনো ব্যক্তিৰ নাম বৰ্তমানৰ প্ৰেক্ষাপটত নাই আৰু কুণ্ডলী অনুসৰিও নাই বুলি আমি ক'ব পাৰোঁ অসমত মানে
আপোনালোকে সকলো অনুমান কৰিছে কি ক'ব বিচাৰিছোঁ যে এইবাৰ বিজেপি আহিলেও পৰৱৰ্তী সময়ত গৌৰৱ গগৈৰ ক'ৰবাত কিছু পৰিমাণে সুযোগ আহিব পাৰে আৰু গৌৰৱ গগৈয়ে লং টাৰ্মত গেমটো খেলি তেওঁৰ প্ৰতি মানুহৰ আৱেগ অনুভূতিক আকৰ্ষণ কৰিবলৈ হয়তো সক্ষম হ'ব পাৰে তেওঁৰ প্ৰতি মানুহ আকৃষ্ট হোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি কিন্তু 29লৈকেতো হিমন্ত বিশ্ব শৰ্মাক কোনেও লৰাব নোৱাৰে পৰৱৰ্তী সময়তো যিহেতু হিমন্ত বিশ্ব শৰ্মাই নীতি নিয়মবোৰ বহুত পালন কৰি থাকে সেই নীতি নিয়মবোৰে তেওঁক সহায় কৰিব পাৰে একেধৰণে গৌৰৱ গগৈ যদি নীতি নিয়মবোৰ কঠোৰভাৱে পালন কৰে তেওঁৰ ক্ষেত্ৰতো অনুকূল পৰিৱেশ আহিব পাৰে এইটো আছিল ভিডিঅ'টোৰ সামগ্ৰিক কথা আমি আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নমস্কাৰ